বাণী পুতেকৰ বিয়া সেইকাৰণে ৰিচাৰ্জৰ দামবোৰ ইমান বাঢ়ি গৈছে ন ৰিচাৰ্জ কৰিবলৈ মনেই নাযায় কিন্তু ৰিচাৰ্জ নকৰিলে আকৌ আপোনালোকক নেদেখিম যে বৰ ডাঙৰ কথা হৈছে আৰু ইমাননো দাম বাঢ়িব লাগে নে বাৰু কমিবহে লাগে ন কি কৰিছা কি বজাইছা অ জলপান বনাইছা অ জলপান বনাইছে অ দৰ্জাটো খুলি থৈছো অ চাওঁ জলপান চাওঁ ক'ত জলপান গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই দিয়ক চলি আছোঁ আৰু সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম মোৰ গৰম পানী মানুহজনৰ নেমু পানী আৰিয়াৰ জলপান লৈ আহি গ'লোঁ এতিয়া আৰিয়াক জলপানটো খুৱাই লওঁ আৰু ডাঙৰ হৈ গ'ল জলপান বনাব পৰা হৈ গ'ল নিজৰ হয়নে মা আজি ৰাতিপুৱা কথা এটা মনত পৰিছে দেই আমি মডাৰ্ণ যুগৰ ল'ৰা ছোৱালী হয় যদিও আমি মা দেউতাৰ কথাবোৰ বৰ আখৰে আখৰে পালন কৰিছিলোঁ মানে মায়ে যি ক'ব সেইটোহে হয় মানে বাকীবোৰ আমি যে পৃথিৱীত আৰু কিবা আছে আমি ভবাও নাছিলোঁ তাকে ভাই ইমান অঁকৰা আছিলোঁ ঘৰত থাকোঁতে যেতিয়া ঘৰৰ পৰা বাহিৰ হৈছোঁ তেতিয়াহে মানে পৃথিৱীখন কেনেকুৱা হয় বুজি পাইছোঁ কিন্তু আমাৰ মাজনী সেই পৃথিৱীখনতে সোমাই আছে ঠিকেই আছে বেছি জানিলে প্ৰব্লেমহে জানেনে আগতে মানে আমাৰ মায়ে কয় আৰু যদি ফেইল কৰক ঘৰলৈ নাহিবি ডাইৰেক্ট কয় আৰু আমাৰ মনলৈ কেতিয়াও সেইটো অহাও নাছিলে আমি যে ফেইল কৰিম মুঠতে কিমান নম্বৰ পাম সেইটোৰ ওপৰতহে আমি ফ'কাছ দিছিলোঁ দেই আৰু এই কথাষাৰে মানে বৰ জিৰটো ঢিপ ঢিপ কৰি থাকে মানে ফেইল কৰিলে ঘৰলৈ নাহিবি ক'ৰবাত মৰি দিবি বুলি যে কয় এই ভগৱান কেনেকুৱা ষ্ট্ৰিক হ'ব লাগিব মানে আমি মানে দিনতে সৰিয়হ ফুল দেখা নিচিনা হয় মানে তেনেকুৱা টাইপৰ তামোলখন খাই লৈছোঁ এতিয়া কমাত লাগি যাওঁ বিচনা পাৰোঁ বতৰ কেনেকুৱা আজি ন ক'বই নোৱাৰি দেই আজি মই পৰ্দাকেইখন তিওৱা কথা আছিলে ভালেই হ'ল নিতিয়ালোঁ নহ'লে মোৰ অৱস্থা বেয়া হ'লহেঁতেন কাইলৈ ধুবই লাগিব পিছে মই আকৌ পৰ্দা চৰ্দাবোৰ ৱাশ্বিং মেচিনত নিদিওঁ ৱাশ্বিং মেচিনে বৰ বেয়া কৰি পেলাই যে মেখেলাবোৰ নিদিওঁ দেই হাতেৰে ধুওঁ পাই নহ'লে গোটেই মেচিনে পকাই মেলি শেষ কৰি পেলাই এয়া আমাৰ কচু উঠি গ'ল কচু মাইনাটো উঠি গ'ল এতিয়া মাম খাব লাগিব দৌ আকু 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 গুদু 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 শুই আছে 6টা 10 মিনিট আছে খোজকাঢ়িম বুলি ৰেডি হৈয়ে আছোঁ এজনে টোপনি মাৰি আছে 6টাত উঠিব জোতা পিন্ধিব ৱেইটটো জোখোঁতে মই ভাবিছোঁ আৰু ৱেইটটো কম ওলাব 75 ওলাই গৈছে ধেমালি নেকি 69ৰ পৰা 75 হৈ গৈছে বেছি নাখাওঁ ভাই খোজকাঢ়িমেই আৰু কমাবই লাগিব ৱেইট ইমান চেষ্টা কৰি আছোঁ খাবলৈও কমাইছোঁ যদি ৱেইট নকমে তেনেহ'লে অকল খোৱাতহে ধ্যান দিম আৰু ৱেইট চেট নকমাম আৰু খং উঠি যায় পাই শুনিছা 6টা ছোৱালী হাৰেই পাই গ'ল শুই থাকা উঠিব নালাগে শুই থাকা ৰেডি হৈ ল'লে আৰু ব'লা আজি বোলে ফ্ৰক নিপিন্ধে ল'ৰা হৈ থাকিবলৈ মন আছে পেণ্টহে পিন্ধিব সেইকাৰণে পেণ্টকে পিন্ধাই দিছোঁ আৰু ইছৰাম ফোন পুতলা লৈ ক'বই নোৱাৰে এতিয়া ক'ত আছোঁ জানে দৰং কলেজৰ ফালে আহিলোঁ দেখাই দিছোঁ পৰিৱেশটো এইফালে মানুহজনে মাছ চাই আছে মাছ খাব বোলে আজি এইফালে আমাৰ আৰিয়া মানুহ দুটা মাছ কিনিব গৈছে হয় নাই দেখো ইভিনিং ফুৰি আহিলোঁগৈ আৰু বহিছোঁ অকণমান ভাগৰ লাগিছে তাকে বোলো ন আগতে ৰাস্তাবোৰত ইমান গাড়ী দেখাই নাছিলোঁ আমি সৰু হৈ থাকোঁতে কিন্তু এতিয়া গাড়ীৰ পৰা আপুনি আগবাঢ়িবই নোৱাৰে চবফালে গাড়ীয়ে গাড়ী সকলোকে গাড়ী লাগে কিয় জানে গোটেই ফেমিলিটোক নিবলৈ হ'লে গাড়ী এখনটো দৰকাৰেই হয় ন ভাবিলে আচৰিতে লাগে সপোন লাগে তেতিয়া কি আছিলে আৰু এতিয়া পৃথিৱীখন কি হৈ গৈছে লাহে লাহে ন পৰ্দাবোৰ যিহেতু সদায় ধোৱা নহয়েই ন সদায়নো কেনেকৈ পৰ্দা ধুব পৰ্দা হৈ থাকিব জানো বহুত দিনৰ মূৰত ধোৱা হয় যে পূৰা গৰম পানীত চাৰ্ফ দি তিয়াই থৈ আহিছোঁ এতিয়া কাপোৰকেইটা তিয়াওঁতে মনত কি পৰিছে জানে
আগতে যেতিয়া জব কৰি আছিলোঁ তেতিয়া মানে মানডে টু ছেটাৰডেটো জবেই জব তাৰপিছত আৰু ছানডে দিনটো আপুনি কাপোৰকে ধুবনে ভাতকে বনাবনে ঘৰকে চাফা কৰিবনে ঘৰটো বাৰু সদায় চাফা কৰোঁ তথাপিও ছানডে দিনটোতো একদম পূৰা ইমূৰৰ পৰা সিমূৰলৈ কৰোঁ ন ঢেৰ কাম থাকে কেতিয়াবা ফুৰিবলৈও যাবলৈ থাকে সেইটো কাৰণে মই মানে ডেইলি কাপোৰ ডেইলি ধুওঁ মানে অফিচৰ পৰা আহি লৈ কাপোৰ ধুই মেলি ৰাতি মানে বতাহত শুকাই যায় আৰু ধুনীয়াকৈ সেই দিনবোৰ মনত পৰিলে কিবাই লাগে মায়ে যেতিয়া ফোন কৰে তেতিয়া কওঁ মা কাপোৰ ধুই আছোঁ মই মানে আগতে মায়ে এনি টাইম কাম কৰি থাকিলে বৰ বেয়া পাওঁ মা কিয়নো কাম কৰি থাকে মায়ে কৈছে এদিন যেতিয়া তই কৰিবি নহয় তেতিয়া মোলৈ মনত পৰিব সঁচাকৈ ৰাতি কাপোৰ ধুওঁতে মোৰ মানে মালৈ মনত পৰে মায়ে কৈছে সেয়া দেখিছ সময় মানুহক বহুত সলনি কৰে সঁচাকৈ তাৰপিছত দেওবাৰ দিনটো গোটেই কাপোৰবোৰ প্ৰেছ কৰি কাৰণ কেলৈ ফৰ্মেল পিন্ধিব লাগে মানডে টু ফ্ৰাইডে ইস্ত্ৰি কৰোঁতে লেবেজান হৈ যাওঁগৈ তাকে আজি পুৰণা দিনবোৰ মনত পৰি গৈছেগৈ দেই ঘৰত থাকোঁতে একোৱেই কৰা নাছিলোঁ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতহে মায়ে আৰু এটা কিবা এটা বনা বুলি কয় তাৰপিছতো গুৱাহাটীলৈ গ'লোঁ গুৱাহাটীত যোৱাৰ পিছত মানে যেতিয়া মই হোষ্টেলত আছোঁ হোষ্টেলৰ খানাই খাই থাকোঁ হোষ্টেলৰ খানা খাই মোৰ গা একদম বেয়া হৈ গৈছিলে তাৰপিছত লাহেকৈ যেতিয়া ৰেণ্টলৈ আহিলোঁ তাহাঁতৰ পৰা ধৰক এটা এটাকৈ বস্তু বনাবলৈ শিকিছোঁ ন চিকেন যেতিয়া বনাবলৈ শিকিছোঁ ন তেতিয়া মানে মোৰ ঘৰলৈ কেতিয়া যাওঁ লাগিছে মই মানে ঘৰত কেতিয়া মানুহবোৰক বনাই খুৱাম মানে যেতিয়া ঘৰলৈ আহি বনাই খুৱাইছোঁ মানে তেতিয়াহে মনটো ভাল লাগিছে মানে সঁচাকৈ প্ৰথম শিকাটো মানে বেলেগ এটা চখ ন এতিয়াই পৰাই নোৱাৰে চব চলি যায় আৰু পাৰি যাওঁ আৰু তেতিয়া মানে সঁচাকৈ কওঁ দেই মোৰ মানে কিবা এটা কাটিলেই হাতখন কাটে তেজ ওলাই যায় মানে তেনেকুৱা টাইপৰ পিঁয়াজ এটা কাটিলেও তেজ ওলায় সেইকাৰণে মানে মোক কাটিবলৈ নিদিয়ে মই কৈছোঁ নহয় আমাৰ বায়ে যে মোক একোৱেই কৰিবলৈ দিয়া নাছিলে মাও কৰিবলৈ নিদিয়ে বাৰু আৰু বেডশ্বীট যে ঘৰত থকালৈকে ধুইয়ে নাপালোঁ যেতিয়া মানে অকলে থাকিবলৈ গুৱাহাটীলৈ আহিলোঁ তেতিয়াহে মানে নিজৰ বেডশ্বীট নিজে ধুই পাইছোঁ আৰু তেতিয়া মানে ভাবোঁ দেই কিন্তু এদিন কিন্তু ধুইছোঁ দেই মোৰ মায়ে মানে কাপোৰ তিয়াই থৈছিলে মা গা বেয়া হৈ গ'ল মা গা বেয়া হোৱাৰ পিছত মই ভাবিছোঁ আৰু বা গা বেয়া নহ'লেই হ'ল আৰু বাও গা বেয়া হৈ গ'ল নহয় তেতিয়াতো একদম পূৰা ডবল বেডশ্বীট তিয়াই থৈছে মই এতিয়া কি কৰিম আৰু মোৰ বেয়াও লাগিছে মই ধুইছোঁ আৰু মায়ে মানে খুব দুখ কৰিছে শুন ধুব নালাগে দে মই কাইলৈ ধুই দিম এনেকৈ কৈছে মই বোলো নালাগে এই তেতিয়া কিন্তু মই পৰাই নোৱাৰে ভাত বনাইছিলোঁ দেই মোৰ আকৌ এটা কথা ঘৰৰ চবৰে বেমাৰ হ'লেও মোৰ প্ৰব্লেম নাই কিন্তু মাজনী বেমাৰ হ'লে যে মোৰ বেলেগ টেনশ্যন হয় মই মানে মাৰ ওচৰতে বহি থাকোঁ উশাহ লৈছেনে নাই লোৱা মানুহে হাঁহিব পাৰে কি যে ভাবি থাকে নহয় ভয় লাগে ন মানে বহি থাকোঁ ওচৰতে আৰু সঁচাকৈ সেই দিনবোৰ কি আছিলে এতিয়া মাৰ পৰাই আঁতৰি আহিব লগা হয় এতিয়া বছৰ ধৰি মাক দেখাই নাপাওঁ সঁচাকৈ কি দিন ন এইবোৰ তেওঁ কিন্তু এনেকুৱা ভবা নাছিলোঁ আমাৰ এক্সট্ৰা ৰুম হোৱা হ'লে আমি গোটেইগালে একেলগতে পঢ়িহে ভাল পাইছিলোঁ আজিকালি ল'ৰা ছোৱালীবোৰৰ এক্সট্ৰা ৰুম হয়নে নহয় হাতে হাতে মোবাইল ফেচিলিটি কেনেকুৱা লাগে ন আমাৰ দিনত নাছিলে যদি আমি বহুত সুখী আছিলোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ কিবা ডিপ্ৰেশ্যনত যোৱাৰ আগতে অকলে থাকিয়ে ভাল পায় নিসংগতাই ভাল পায় আমি আকৌ লগত থাকি ভাল পাইছিলোঁ কথাবোৰৰ পৰা কি গম পাই কওকচোন আজিকালি ল'ৰা ছোৱালীবোৰে শ্বেয়াৰ কৰিব নিবিচাৰে আগতে আমাৰ ঘৰবোৰ সৰু আছিলে মানুহ ধেৰ আছিলোঁ তথাপি আমি শ্বেয়াৰ কৰি লগত থাকি ভাল পাইছিলোঁ কিন্তু আজিকালি দেখোন মানুহবোৰৰ ল'ৰা ছোৱালী এটা দুটা খুব বেছি ন দুটাই বেছি আৰু তাতকৈ বেছি নহয়ে দেখোন মানে আজিকালি শ্বেয়াৰ কৰিবলৈ বেয়া পায় পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেলি লাগে মানে শ্বেয়াৰ কৰি বেয়া পায় লগত থাকি বেয়া পায় হয়নে মানে আজিকালি ল'ৰা ছোৱালীবোৰৰ মনবোৰ বহল নহয় আগতে ল'ৰা ছোৱালীবোৰৰ যিমান মনবোৰ বহল আছিলে বেবী চাকটোতো চায়ো বেবী চাকটোতো চায় সেয়াই আৰু ঘৰ ডাঙৰ হৈ লাভ নাই মন ডাঙৰ হ'ব লাগে হয়নে সেইটোৱে কথা আৰু ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাটোৱে কম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট